নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম। এই ভিডিঅ'ত আমি আজি দেখাব ওলাইছোঁ এক সুন্দৰ প্ৰাৰ্থনা সভাৰ দৃশ্য। এইখন এখন ব্যক্তিগত মাধ্যমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়, য'ত মোৰ ছোৱালীও অধ্যয়নৰত। এই দিনটোত আমাৰ জীয়ৰীয়ে যিহেতু প্ৰথম স্কুল গৈছিলে ক্লাছ 1ত, সেইদিনাখন তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক উষ্ম আদৰণি জনাইছিলে তেওঁলোকৰ প্ৰাতঃ সভাত, যিটো মৰ্ণিং এছেম্বলি বুলি কোৱা হয়। ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এইটোৱেই যে এই স্কুলখনৰ যিটো প্ৰাকৃতিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিচিপ্লিনটো দেখি সঁচাকৈ আপ্লুত হ'লোঁ। ইয়াত ক্লাছ 1ৰ পৰা 10লৈকে সকলো ছাত্ৰ ছাত্ৰী মৰ্ণিং এছেম্বলি কৰিবৰ কাৰণে একগোট হৈছে, আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও তেওঁলোকক আগন্তুক দিনসমূহ কেনেকৈ বিদ্যালয়ৰ নিয়ম নীতি পালন কৰিব লাগিব সকলো নিয়ম নীতি কৈছে। প্ৰাৰ্থনা সভাৰ লগত জড়িত বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহৰ কথা কৈছে, আৰু সেই কথাসমূহ কোৱাৰ লগতে বিদ্যালয়ৰ প্ৰিন্সিপালেও বিভিন্ন ধৰণৰ তেওঁলোকক পৰামৰ্শ আগবঢ়াইছে। কেনেকৈ কি কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, বিদ্যালয়ত কি কৰিব লাগিব নালাগিব ইত্যাদি সকলো কথাটো কৈছে। আচৰিত কথাটো হ'ল এইটোৱে যে বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰচণ্ড গৰমক নেওচিও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কোৱা কথাসমূহ অতি মনোযোগেৰে শুনিছে, আৰু এই একেবাৰে কণ যিসকল এইবাৰ প্ৰথমবাৰ ক্লাছ 1ত গৈছে তেওঁলোকেও বৰ সুন্দৰকৈ কথাসমূহ শুনিছে। সম্পূৰ্ণ কথাবোৰ তেওঁলোকে বুজি বাজি নাপালেও ডাঙৰক অনুসৰণ কৰি তেওঁলোকে ডিচিপ্লিনটো এটলিষ্ট মেইনটেইন কৰিব পাৰিছে, এইটো সঁচাকৈ ভাল কথা। ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিৰ কথাও সুকীয়া, তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলক সহযোগিতা আগবঢ়াই তেওঁলোকৰ ভেলুৱেবল স্পীচসমূহ শুনা পাই তেওঁলোকে হাত চাপৰিয়ে সহযোগ কৰিছে। বিদ্যালয়খনৰ পৰিৱেশটো বৰ সুন্দৰ। এয়া ক্লাছ 1ৰ ভিতৰৰ দৃশ্য। সেইদিনাখন প্ৰথম দিন আছিলে। মোৰ জীয়ৰীৰ লগৰ এইবিলাক ফ্ৰেণ্ডছবিলাক শেষত সকলো বিদ্যাৰ্থীলৈ মোৰ শুভেচ্ছা জ্ঞাপন